মই আজি নেমু টেঙা আচাৰ বনালোঁ। মাত্ৰ আধা কাপো তেল দিয়া নাই, 10-15টামান নেমুৰ বনাইছিলোঁ। ঘৰতে মছলা বনাই কেনে খাবলৈ খুব টেষ্টি। আজি ৰ'দত নিদিয়াকৈ একেদিনে বনাব পৰা নেমুৰ আচাৰ। আৰু অকণমান এয়া ঔটেঙা আচাৰ বনাইছোঁ। এইখিনিতো তেল নাই বুলিয়ে ক'ব পাৰি, নাম মাত্ৰই জাষ্ট বনাই উঠিছোঁ। এইখিনিও ঘৰত বনোৱা মছলাৰে কম নিমখ দি কেনে কম তেল দি বনাইছোঁ, স্বাস্থ্যৰ কাৰণে উপকাৰীকৈ। আমি বজাৰত পোৱাবিলাকত ভিনেগাৰ আৰু কি তেল দিয়ে আমিতো সেইটো গমেই নাপাওঁ, কি মছলা দিয়ে। মই এইটো ঘৰতে তৈয়াৰ কৰিছোঁ, সকলো গোটা মছলা কিনি আনি ঘৰত গুড়ি কৰি লৈ বনাইছোঁ। যদি আপোনালোকক এই দুটা আচাৰৰ ৰেচিপি লাগে আপোনালোকে মেছেজ কৰিব, মই দি দিম। দুইটাই স্বাস্থ্যৰ কাৰণে উপকাৰীকৈ বনাইছোঁ। ইয়াত কোনো ধৰণৰ ভিনেগাৰ নাই, তেল ঔখিনিতো তেল নায়েই, 4 চামুচমান দিছোঁ। এইখিনিতো আধা কাপতকৈও কম দিছোঁ নেমু টেঙা। এই দুইটাই মই লগালগ কাটিছোঁ, লগালগ বনাইছোঁ। ইয়াত ৰ'দতো দিয়া নাই, একো কৰা নাই। যদি আপোনালোকক ৰেচিপি লাগে মোক জনাই দিব। আজি লৈ আহিছোঁ তেন্তে, ধন্যবাদ।